সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা দুৰ্ভগীয়া মনিৰুদ্দিনৰ চিকিৎসাৰ বাবে আগবঢ়ালে 25,000 টকাৰ সাহায্য আগবঢ়ালে চাউল দালি তেল সাবুন আদি অত্যাৱশ্যকীয় সামগ্ৰী মনিৰুদ্দিনৰ সৈতে ভিডিঅ' কল যোগে বাৰ্তালাপ আজমলৰ বদৰুদ্দিন আজমলৰ সৈতে কথা পাতি উচুপি উঠিল মনিৰুদ্দিন নিজৰ মহানুভৱতা আকৌ এবাৰ প্ৰমাণ কৰিলে মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজউদ্দিন আজমলে দবকাৰ সমীপৱৰ্তী ৰৌৱাৰ পাৰৰ মনিৰুদ্দিন নামৰ দৰিদ্ৰ লোকজন বিদ্যুতৰ খুঁটাৰ পৰা পৰি মেৰুদণ্ডৰ হাড় ভাঙি বিচনাত পৰি ৰৈছে কণ কণ সন্তানক লৈ অসহায় হৈ পৰে পৰিয়ালটো ফলত কান্দি কান্দি দবকা লাইভৰ জৰিয়তে সহায় বিচাৰি আজমল পৰিয়াল আৰু আন হৃদয়বান লোকলৈ আহ্বান জনায় মনিৰুদ্দিনে অন্যান্য সকলৰ লগতে দবকা লাইভৰ এই বাতৰিটো দৃষ্টিগোচৰ হয় জনদৰদী নেতা তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজউদ্দিন আজমলৰ লগে লগে আজমল CSRৰ অধীনস্থ মৰকজুল মা আৰিফৰ বিষয়ববীয়াসকলক মনিৰুদ্দিনক সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে আজমল ভাতৃদ্বয়ে সেই নিৰ্দেশ মতে আজি মনিৰুদ্দিনৰ ঘৰত উপস্থিত হয় মৰকজুল মা আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ নেতৃত্বত এটা প্ৰতিনিধি দল যুৱকজনৰ চিকিৎসাৰ বাবে আজমল পৰিয়ালৰ হৈ নগদ 25,000 টকাৰ সাহায্য আগবঢ়ায় লগতে চাউল দালি মিঠাতেল সাবুন আদি এমাহৰ অত্যাৱশ্যকীয় সামগ্ৰীও আগবঢ়ায় পৰিয়ালটোক ভিডিঅ' কলিং যোগে মনিৰুদ্দিনৰ সৈতে বাৰ্তালাপ কৰি অৱস্থাৰ বুজ লয় মৌলানা বদৰুদ্দিন আজমলে আজমলৰ সৈতে কথা পাতি উচুপি উঠে মনিৰুদ্দিন আজমলৰ নিৰ্দেশ মতে অসহায় যুৱকজনক নগদ 25,000 টকা আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আগবঢ়াই মৰকজুল মা আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে দবকা লাইভক এনেদৰে কয় মানে আপোনাৰ দবকা লাইভত মাধ্যমেদি বদৰুদ্দিন আজমল চাহাবে এই করুণ কথা শুনিবলৈ পাই জানিবলৈ পাই আমাক নিৰ্দেশ দিলে যে আমি সোনকালে এই বেমাৰীজনৰ ব্যক্তি মনিৰুদ্দিনৰ ঘৰ পাব লাগে আমি ঘৰ পাইছোঁ দেখা কৰিছোঁ বদৰুদ্দিন আজমল চাহাৰ লগত টেলিফোনত হোৱাটছএপত কথা পতাই দিছোঁ ভাল লাগিল আমি এইটো আনন্দিত যে অন্তত এই আৰ্তজনৰ এই ৰোগীয়াজনক আমি য'ত কিঞ্চিত হ'লেও আমি সহায় কৰিব পাৰিছোঁ আমি খাদ্য বস্তু লৈ আহিছোঁ চাউল দালি তেল বুট লৈ আমি আহিছোঁ আৰু লগতে 25,000 টকাৰ নগদ ধনো লৈ অহা হৈছে আৰু আমাৰ লগতে অন্যান্য সংগঠনে সহায় কৰিছে সেইখিনি শুনিবলৈ ভাল হৈছে আৰু বদৰুদ্দিন আজমল চাহাবে নিৰ্দেশ দিছে যে সোনকালে তাক তেখেতৰ মেডিকেলৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে পাটনাই হওক বেলুৰ হওক য'তে হওক যাতে সোনকালে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে প্ৰয়োজন হ'লে এই 25,000 টকা নহয় আৰু আমি সময়মতে আৰু তেখেতে সহায়ৰ হাত আগবঢ়াব বুলি ৰোগীজনক তেওঁ আশ্বাস দিছে মৰকজুল মা আৰিফৰ কাৰ্যবাহী পৰিষদৰ এজন সদস্য দেৱান আব্দুল আলিম চৌধুৰীয়ে কয় आज जो मरकजुल मारिफ और हज़रत मौलाना बदरुद्दीन अजमल साहब की तरफ से यहाँ आया हमें खुशी हुई कि मरकजुल मारिफ और अजमल फैमिली की अतिया यहाँ जो ट्यूबवेल लगा देखा वो भी उनकी तरफ से है और इसके बाद ऐसे दुखिया लोगों को इनकी मर्ज़ का सुनकर वो आँखों पे आंसू लाए और फ़ौरन उन्होंने कहा कि ऐसे लोगों की दुआएं लो इनको पटना जाने के लिए हमें इनसे ख़बर मिली है कि यहाँ ये हम हॉस्पिटल गए वहाँ से गुवाहाटी रेफ़र हुआ पटना रेफ़र हुए तो उन्होंने कहा कि इनको जल्दी से जल्दी पटना भेजो 25,000 रुपये देकर पटना भेजो और फिर कितना खर्चा होगा उसके हम खबर लेते रहेंगे और जब ये चले जाएंगे तो इनके पीछे इनके जो फैमिलीज़ है इनका 1 महीने का खाना पीने का बंदोबस्त पूरा तैयार रखो हमने यहाँ पहुँचा दिया इन्होंने कहा कि एक बस और चावल की ज़रूरत है वो भी पहुँचा दिया और मौलाना ने की ख़ास ये है कि जब तक ये ठीक हो के ना आ जाएँ तो दुआओं का इंतज़ाम और इनकी फैमिली का देखभाल और वहाँ ख़र्चे में भी जितना कुछ चाहिए उन्होंने कॉन्टैक्ट पर्सन दे दिया है हम लोग लगातार इसका खबर लेते रहेंगे अब सब हजरात से दरख्वास्त है कि इनकी इस काम के लिए दुआएं आगे बढ़ें और ख़ास करके आपका जो आपने इस खबर तक पहुंचाया ये कहते हैं कि जिसने दुखी लोगों का दुखड़े को लोगों तक पहुंचाया उसे भी वो समान सहायता मिलता है अल्लाह की तरफ से वो मदद मिलती है कि जिस करने वाले जितना करेंगे आप
उन तक पहुँचने के लिए आपको भी इतना करेगा। हम सबकी शुक्रिया अदा करते हैं मौलाना बदरुद्दीन अजमल साहब का, और एक बार आपका भी शुक्रिया अदा करते हैं कि आप हमें आपके ज़रिए से, आपके न्यूज़ के ज़रिए से, असम लाइव के और डबका लाइव के ज़रिए से हम तक इन चीज़ों को पहुँचाया और हमें इस खिदमत का मौका दिया। हम सबका शुक्रिया अदा करते हैं। जज़ाक। স্থানীয় ৰাইজেও আজমল পৰিয়ালৰ এই পদক্ষেপৰ শলাগ লৈ পৰিয়ালটোক ধন্যবাদ জনায়। আমি আলহামদুলিল্লাহ আমার এই রোগী গরিব ল'ৰাজনৰ কাৰণে হজরত মৌলানা বদৰুদ্দিন আজমল বা তেওঁৰ ফেমিলিৰ জৰিয়তে যেটো সহায় কৰা হৈছে ল'ৰাটোক, আমি প্ৰথমে মৌলানা বদৰুদ্দিন আজমল সাহাবৰ শুক্ৰিয়া আদায় কৰিছোঁ, আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ। আৰু এই ল'ৰাটোতো আজি দীৰ্ঘদিনৰ পৰা বিছনাত আছে। গাঁওখনেও গৰীব, এই গৰীব হ'লেও গাঁৱৰ মানুহে এই ল'ৰাটোক মানে খোৱা লোৱা আদি কৰি তাৰ ফেমিলিৰ সকলো দেখা মেলা এটা কৰি আছে। আৰু অন্যান্য কিছু সদাশয় ৰাইজৰ ফালৰ পৰাও, ব্যক্তিৰ ফালৰ পৰা আপোনাৰ তাৰ এই ল'ৰাটোৰ প্ৰতি সহায় আহি আছে। আমি সকলোৰে শুক্ৰিয়া আদায় কৰিছোঁ। আৰু বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাবে আজি যেটো সহায় কৰিলে, চাউল দালি নিমখৰ পৰা আদি কৰি আপোনাৰ 25,000 টকা, এইখিনি সমূহৰ কাৰণে আমি তেওঁৰ শুক্ৰিয়া আদায় কৰিছোঁ আৰু তেওঁৰ কাৰণে দোৱা কৰি আছোঁ। আৰু আপুনিও যে কষ্ট কৰি এই ভিতৰুৱা ঠাইখনত ডবকা লাইভৰ তৰফৰ পৰা আপুনি আহিছে, আপোনাৰ লাইভ কৰ্তৃপক্ষ তথা আপোনালৈও আমি আমাৰ গাঁওবাসীৰ হৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। বদৰুদ্দিন আজমল চাহাবৰ পৰা যি আমাৰ গাঁৱৰ মনিৰুদ্দিন নামৰ ল'ৰাটোৰ সহায়ৰ কাৰণে তেওঁৰ মানুহ পঠিয়াইছে, তেওঁৰ বিষয়ববীয়াসকল আহি পেলাই 25,000 টকা নগদ ধন দিছে আৰু 1 মাহৰ খৰচ পাতি চাউল আদি সম্পূৰ্ণ দিছে। আমি আমাৰ ডবকা লাইফৰ তৰফৰ পৰা, আমি ৰৌৱাৰফাৰ গাঁৱৰ ৰাইজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বদৰুদ্দিন আজমল সাহেব, তোমাৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা দুৰ্যোগ মানুহৰ ওচৰত আপুনি থিয় দিব বুলি মই আশা ৰাখিছোঁ। এই বুলি কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বদৰুদ্দিন আজমল সাহেব আপোনাক। সকলোৰে সহায় সহযোগিতাত সুস্থ হৈ উঠক মনিৰুদ্দিন। সহায়কাৰী লোকসকলক ডবকা লাইভৰ তৰফৰ পৰাও অশেষ ধন্যবাদ। হুজাইৰ পৰা মুস্তাক আহমেদ চৌধুৰীৰ সহযোগত ব্যুৰো ৰিপৰ্ট ডবকা লাইভ।